সো শিক্ষাগুৰুসকল প্ৰথমে আমি গুগল ক্ৰোমত যাম ক্ৰোমত যোৱাৰ লগে লগে ইয়াতে ইউডাইচ সাৰ্চ কৰিম ইউডাইচত সাৰ্চ কৰাৰ পিছত আমি ইউডাইচ ষ্টুডেণ্ট মডিউলত ক্লিক কৰিম ষ্টুডেণ্ট মডিউলত ক্লিক কৰাৰ লগে লগে ষ্টেট সিলেক্ট কৰিম আমি আসাম তাৰ পিছত গো মাৰিম গো মাৰাৰ পিছত আপোনালোকৰ স্কুলৰ পেজটো খোল খাব এতে চাব ইউজাৰ আইডি আৰু পাসওয়াৰ্ড মাৰিব দিব ইউজাৰ আইডিত আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ ডাইস্ক'ৰ এন্টাৰ কৰিব আৰু পাসওয়াৰ্ড যিখন ইতিমধ্যে আপোনালোকক ব্লকে যোগান ধৰিছে এই পাসওয়াৰ্ডটো এতে কি কৰিব এন্টাৰ কৰিব তাৰ পিছত আপোনালোকে কেপচা আছে ইয়াতে কেপচা দেখা পাব এতে কেপচা এন্টাৰ কৰিব এটা থাকে যেনেকৈ আছে কেপচা এন্টাৰ কৰাৰ পিছত আপোনালোকে তলত চাব এটা অপচন আছে লগইন বুলি তাতে আপোনালোকে লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ স্কুলখন খোল খাব এতে চাব 2024-25 শিক্ষাবৰ্ষ এতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এখন পেজ খোল খাব এতিয়া এইটো উইন্ডোটো আপোনালোকে ক্লোজ মাৰিব ইয়াৰ পিছত আপোনালোকে progression activity যাব progression activity আপোনালোকে যোৱাৰ পিছত এতে চাব progression মডিউলত গো মাৰিব এতে এটা কথা চাব যে আপোনাৰ যদি ক্লাস 2 ত আছে তেতিয়ালে ক্লাস 1 সিলেক্ট কৰিব কৰাৰ পিছত আপোনালোকে সেকশন সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে গো মাৰিব এতে গো মাৰাৰ পিছত এতিয়া আপোনাৰ যিজন ষ্টুডেন্ট আপুনি ড্ৰপ বক্সত পেলাব বিচাৰে হেজন ষ্টুডেন্টক আপুনি বিচাৰি উলিয়াই আপুনি হো সাইডত চাব দুটা অপচন পাব এটা হল আপডেট আৰু এটা হল কাৰেকশন এতিয়া আপুনি যিজন ষ্টুডেন্টক ড্ৰপ বক্সত পেলাব বিচাৰে সেই ষ্টুডেন্ট জনৰ সোঁফালে থকা আপডেট আৰু কাৰেকশনত ক্লিক কৰিব কাৰেকশনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন পেজ খোল খাব তলফালে টানি চাব যে ইয়াতে আপোনালোকে কেৱল এটা অপচন সিলেক্ট কৰিব যে স্কুলিং ষ্টেটাছৰ বক্সটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে লেফট স্কুল উইথ টিসি অৰ উইদাউট টিসি আপোনালোকে ক্লিক কৰি আপোনালোকে আপডেটটো মাৰি দিব আপডেট মাৰি দিয়াৰ লগে লগে আপোনালোকৰ ষ্টুডেন্টজন কি হ'ব ড্ৰপ বক্সত পৰি যাব পিছত কোনোবা বিদ্যালয় যদি এই ষ্টুডেন্ট জনক ইম্পৰ্ট কৰিব বিচাৰে তেতিয়াহলে তেওঁলোকে পেন নাম্বাৰ আৰু ডেট অফ বাৰ্থৰে সাৰ্চ কৰি তেওঁলোকে ড্ৰপ বক্সৰ পৰা এইটো ইম্পৰ্ট কৰিব পাৰে সো থ্যাংক ইউ